মাতৃৰ চকুৰ সন্মুখতেই কন্যাৰ লগত ভয়ংকৰ ঘটনা পথৰ মাজতে পৰি ৰল মাতৃ কন্যা অহা স্কুটিখন বিনামূলীয়া চাউল নিবলৈ আহোঁতেই বুকু কঁপি উঠা ঘটনা এটা মুহূৰ্ততে সকলো শেষ মাতৃক সংকটজনক অৱস্থাত চিকিৎসালয়ত কৰা হৈছে ভৰ্তি নিষ্ঠুৰ নিয়তি মনসা মন্দিৰৰ সন্মুখতেই গগন ফলা চিঞৰ কাৰোৰ মুখলৈ কোনোৱে চাব নোৱাৰা পৰিস্থিতি কন্যাক চাব নে মাতৃক বচাব এক ভয় লগা পৰিস্থিতি ৰাষ্ট্ৰীয় ঘাইপথত শোকাবহ পথ দুৰ্ঘটনা বিনামূলীয়া চাউল নিবলৈ আহোঁতেই দুৰ্ঘটনাত পতিত হয় মাতৃকন্যা স্কুটি আৰু চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয় যাৰ ফলত থিতাতে নিহত হয় জয়ন্তী বৰ্মন মাত্ৰ ২৫ বছৰ বয়সতেই জয়ন্তীয়ে সামৰিলে জীৱনৰ নাটখন স্কুটিখন জয়ন্তীৰ খুব মৰমৰ আছিল কিন্তু আজি স্কুটিখনত আহোঁতেই এই ভয়াৱহ ঘটনা সংঘটিত হয় গুৰুতৰভাৱে আহত হয় জয়ন্তীৰ মাতৃ নলিনী বৰ্মনক সংকটজনক অৱস্থাত ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় সৰ্বগড় ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সাৱধান হওক সতৰ্ক হওক আজি ৰাতিপুৱা প্ৰায় 10:15 চাৰে 10টামান বজাৰ ঘটনা এতিয়া সৰভোগ থানাৰ অন্তৰ্গত বাৰেগাঁৱৰ আমাৰ মনসা মন্দিৰ আছে যে মনসা মন্দিৰৰ সমীপতে এখন স্কুটি আৰোহী দুজনী মহিলা আছিলে আৰু বিপৰীত ফালৰ পৰা আহি থকা এখন চাৰিচকীয়া ভেনু বাহন মুখামুখি সংঘৰ্ষ হয় আৰু মুখামুখি সংঘৰ্ষৰ ফলত এগৰাকী মহিলা গুৰুতৰভাৱে আহত হয় লগতে তেখেতক আমি ইতিমধ্যে 108ৰ জৰিয়তে হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে আৰু লগত থকা মহিলাগৰাকী নাম শুনিবলৈ পোৱা মতে জয়ন্তী বৰ্মন ওচৰৰে চকাবখী গাঁৱৰ তেওঁৰ চিতাতে নিহত হৈছে ইতিমধ্যে আমাৰ সৰ্বোচ্চ আৰক্ষী আহি তেখেতক সমজি লৈছে শুনিবলৈ পোৱা মতে মাতৃ আৰু জীয়ৰী মানে তেওঁলোকৰ ঘৰ চকাবখীত তেওঁৰ যিজন ঢুকাইছে যিজন নিহত হৈছে তেখেতে বিয়া হৈছিলে বোধহয় চেংমাৰী গাঁৱত শুনি আছোঁ কথাখিনি কনফাৰ্ম নহয় এতিয়ালৈকে আমি এইটো সঘনাই এক্সিডেণ্ট হোৱাৰ মূল কাৰণটো হৈছে ইয়াতে আচলতে ৰং ছাইড আমাৰ যিটো মানিকপুৰৰ ফালৰ পৰা আহি মনসা মন্দিৰটো পোৱাৰ আগতে যিটো ডাইভাৰচন আছে সেই ডাইভাৰচনটোৰ ফালৰ পৰা যিটো ৰং ছাইডে মানুহখিনি আহে কলগাছিৰ ফালে যোৱাৰ ফালে চকচকা বজাৰৰ ফালে যোৱাৰ ফালে আহে আৰু এই ৰং ছাইডে অহাৰ ফলতে আচলতে সঘনাই এক্সিডেণ্টবিলাক হৈ থাকে ইয়াতে আৰু ইয়াতে বহুত ডাঙৰ টাৰ্ণিং এটা আছে এই টাৰ্ণিংটো আৰু ৰং ছাইড মেইন কাৰণটো ইয়াৰ বিষয়ে আমি প্ৰশাসনক ইতিমধ্যে কেইবাবাৰো জ্ঞাত কৰা হৈছিলে কিন্তু এতিয়ালৈকে বিশেষ গুৰুত্ব আৰোপ কৰা হোৱা নাই প্ৰশাসনৰ ফালৰ পৰা আমি দাবী জনাম প্ৰশাসনক যাতে এই ৰং ছাইডৰ মানুহ অহাটো বা বাহনবিলাক অহা যোৱা কৰাটো যাতে বন্ধ কৰে অতি শীঘ্ৰে নহ'লে এনেকুৱা দুৰ্ঘটনা হৈ থাকিব আৰু দুৰ্ঘটনাত মানুহ নিহত হৈ থাকিব আহত হৈ থাকিব ভুনীয়া হৈ থাকিব সৰভোগৰ পৰা গণেশ সাহাৰ ৰিপৰ্ট টাইম 8